হাই, আজি আমি স্টার্ট করিম ক্লাস 12 বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ চেপ্টাৰ নম্বৰ 1 শর্ট কোয়েশ্চন 2012 প্ৰায় স্টার্ট করিম 2012 to 2020 তো 2012 আহিছিল কোনো এটা বস্তুৰ আধান 1.8 into 10 to the power -19 কুলম হ'ব পাৰে নে যে কোনো এটা বস্তু ইমান কুলম আধান থাকিব পাৰে নেকি তো আনসার এটো আনসার হ'ব নহয় নোৱাৰে নো কিয় নোৱাৰে কাৰণ আধানৰ গোটকৰণ নীতি মতে কি কয় the q equal to plus minus ne so ne equal to q so n equal to q by e q means kiman yate ase 1.8 into 10 to the power -19 coulomb e means 1.6 into 10 to the power -19 coulomb e coulomb jodi cancel koru eto cancel hobo এটা 1.8 to divided by 1.6 করিলে কিমান হ'ব 1.125 হ'ব যেটো n ৰ মান 1.125 ভ্যালিড নহয় n ৰ মান কি হ'ব লাগিব আধানৰ গোটকৰণ নীতিমতে এটো যেটো নীতিমতে এই নীতিমতে কি হ'ব লাগিব n ৰ মান আইদার 1 2 3 4 এনেকৈ হ'ব লাগিব 0 পৰা স্টার্ট হয় তো ইয়াতে n ৰ মান কি হৈছে ভগ্নাংশ ৰূপত আহিছে গতিকে এটো acceptable নহয় যে কোনটা বস্তুৰ আধান 1.8 into 10 to the power -19 কুলম থাকিব নোৱাৰে ওকে মুছিদি সৈতে আমাৰ সেকেন্ড কোশ্চেন হ'ব 2012 13 স্থিতি বিদ্যুতৰ গাউছৰ সূত্ৰটো লিখা স্থিতি বিদ্যুতৰ গাউছৰ সূত্ৰটো লিখা স্থিতিবিদ্যুতৰ গাউছৰ সূত্ৰ অলৰেডি আমি পাইছো এটো ফৰ্মুলাটো কেনেকৈ আছিল q equal to 1 by phi equal to q by epsilon naught বা এনেকৈ লিখে q into 1 by epsilon naught এটো আৰু এটো একেই কথা স্থিতিবিদ্যুতৰ গাউছৰ সূত্ৰ এটো হল ফ্লাক্স এই সূত্ৰৰ মতে কি কয় এটো হল ফর্মুলা एक्चुअली এটো হল ফর্মুলা কিন্তু সূত্ৰ যদি লিখিব লাগে তেতিয়াহলে আমি কেনেকৈ লিখিম এটো গাউছৰ সূত্ৰটো কোনটো ক্ষেত্ৰৰ বাবে প্ৰযোজ্য বন্ধ ক্ষেত্ৰৰ বাবে প্ৰযোজ্য ঠিক আছে তো বন্ধ ক্ষেত্ৰৰ বাবে এটো হল কি তাৰ মুঠ ফ্লাক্স যে কোনো এটা বন্ধ ক্ষেত্ৰ আবদ্ধ ক্ষেত্ৰৰ মুঠ ফ্লাক্স ক্ষেত্ৰখন আবৰা মুঠ আধানৰ 1 by epsilon naught গুণৰ সমান কেনেকৈ কবা যে কোনো আবদ্ধ ক্ষেত্ৰত আগৰা মুঠ কোনো আবদ্ধ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স কোনো আবদ্ধ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স ফাই ক্ষেত্ৰখনে আবৰা মুঠ আধানৰ 1 by epsilon naught গুণৰ সমান ইয়াকে কি বুলি কোৱা হয় স্থিতিবিদ্যুতৰ গাউছৰ সূত্ৰ বুলি কোৱা হয় ওকে থ্যাংক ইউ এতিয়া নেক্সট আহিম আমি 2013 গল 2014 ত আহিম আমি 2014 ইয়াতে যাব 2014 question আহিছে যে 14 ত নাই एक्चुअली 15 ত আছে question 2015 ত যে আধানৰ গোটকৰণ মানে কি আধানৰ গোটকৰণ মানে কি অলৰেডি তো আমি পাইছো আধানৰ গোটকৰণ এটোৰ বেসিসৰ ওপৰতে question হয় যেটো মানে হ'ব কি q equal to plus minus ne এটো মানে কি যে q মানে কি কোনো এটা বস্তুত থকা মুঠ আধান তাত থকা ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতকৰ সমান ইয়াকে কি বুলি কোৱা হয় আধানৰ গোটকৰণ বুলি কোৱা হয় এই পৰিঘটনাটোক আধানৰ গোটকৰণ বুলি কোৱা হয় q মানে কি q মানে হল কোনো এটা বস্তুত থকা মুঠ আধান ঠিক আছে q মানে কি কোনো এটা বস্তুত থকা মুঠ আধান তো এই মুঠ আধানখিনি কিমান হ'ব তাত থকা এই ইলেক্ট্ৰন ই মানে হল ইলেক্ট্ৰন তাত থকা ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতকৰ সমান আৰু প্লাস মাইনাস আধান যেটো দুই প্ৰকাৰ এই কাৰণে এটো লিখা হয় q equal to plus minus ne সো আধানৰ গোটকৰণ মানে কি যে কোনো এটা বস্তুত থকা মুঠ আধান তাত থকা ইলেক্ট্ৰনৰ আধানৰ অখণ্ড গুণিতকৰ সমান ইয়াকে আধানৰ গোটকৰণ বুলি কোৱা হয় এটো হল 15 ত আহিছে ওকে এতিয়া আমি আহিম 16 ত চাম আমি 2016 question number 4 तो 16 और क्वेश्चन नंबर होगा just wait বৈদ্যুতিক প্রবেশ্যতার এসআই একক কি
বৈদ্যুতিক প্রবেশ্যতার SI একক কি? তো ইয়ার SI একক কি হবো বৈদ্যুতিক প্রবেশ্যতার SI একক? তো বৈদ্যুতিক প্রবেশ্যতার SI একক আমি অলরেডি একটু পাইছো যে 1/4 পাই f এর মান 1/4 পাই এপসাইলন q1 q2 ডিভাইডেড বাই r স্কয়ার। এটা বৈদ্যুতিক বায়ুশূন্য মাধ্যমৰ কথা কোৱা নাই, কিন্তু যদি বায়ুশূন্য মাধ্যমৰ কথা কয় তেতিয়া কেনেকৈ লিখিম 1/4 পাই এপসাইলন নট q1 q2 ডিভাইডেড বাই r স্কয়ার। একে ওলাব আলটিমেটলি। তো এটো যদি আমি ইফালাই নি দিও এপসাইলন ইকুয়াল টু 1/4 পাই আহি যাব q1 q2 f into r স্কয়ার। তো ইয়াৰ SI একক কেনেকৈ ওলাব q1 q2 ইয়াৰ আধানৰ SI একক হল কুলম। কুলম আধান কেইটা আছে ইয়াতে দুটা, সো c স্কয়ার আৰু f মানে হল নিউটন আৰু r মানে মাজৰ দূৰত্ব, দ্যাট মিন্স মিটার স্কয়ার। তো বৈদ্যুতিক প্রবেশ্যতার SI একক হ'ব কুলম্ব স্কয়ার নিউটন পার নিউটন মিটার স্কয়ার। এটো হ'ব বৈদ্যুতিক প্রবেশ্যতার SI একক। ইয়াৰ পৰা ওলাব পাৰো আমি, ঠিক আছে। তো এটো মই মুছি দিছো। এটো হ'ব আনসার কুলম্ব স্কয়ার পার নিউটন মিটার স্কয়ার। এটো আছিল 16 ৰ। এতিয়া আহিম আমি 17 ৰ কোশ্চেন। 17 ত কোশ্চেন কি আহিছে যে বায়ুশূন্য স্থানৰ প্ৰবেশ্যতা, কোশ্চেন নম্বৰ 5, বায়ুশূন্য স্থানৰ প্ৰবেশ্যতা মুছি দিছো আৰু বিদ্যুৎ মাধ্যমাংকৰ গুণফল হ'ব আৰু বিদ্যুৎ মাধ্যমাংকৰ গুণফল হ'ব। অপশন দিয়া আছে ইয়াতে স্মল স্মল, মই লিখি দিছো। অপশন হল এটা সি দিয়া আছে, সেকেন্ড অপশন আছে সি ইনভার্স, থার্ড অপশন আছে সি স্কয়ার আৰু ফোর্থ অপশন আছে c টু পাওয়ার -2। এতিয়া চোৱা বায়ুশূন্য স্থানৰ প্ৰবেশ্যতা এটো মানে কি এপসাইলন, আৰু বিদ্যুৎ মাধ্যমাংক এটো মানে কি এটো হল মিউ নট, ঠিক আছে। এই এপসাইলন আৰু মিউ নট এটোৰ পূৰণফল কৰিলে কিমান হ'ব? এটো 4 নম্বৰ চেপ্টাৰত আছে মুভিং চাৰ্জ এন্ড ম্যাগনেটিজমত। এটো মানে কেনেকৈ হ'ব? এটো এনেকৈ কৰিব লাগিব। এপসাইলন নটৰ ভ্যালু কিমান? এপসাইলন নট মানে এটো আমি এনেকৈ লিখিব পাৰো ইয়াতে 4 পাই এপসাইলন নট, ইয়াতে 4 পাই পূৰণ দিছো। তো উপৰত আমি কি কৰি দিম 1/4 পাই কৰি দিছো, আৰু ইয়াতে আছে মিউ নট। তো মিউ নট টু উপৰত দি দিছো মিউ নট বাই 4 পাই। আচ্ছা 1/4 পাই এর মান কিমান হ'ব? 1 এটো 4 পাই এপসাইলন নটৰ মান কিমান হ'ব? এটো আমি ইয়াতে সাইডত উলাই লৈছো। সো এটো f ইকুয়াল টু 1/4 পাই এপসাইলন নট q1 q2 ডিভাইডেড বাই r স্কয়ার। এইখিনিৰ ভ্যালু আছিল কিমান? 1/4 পাই এপসাইলন নটৰ ভ্যালু আছিল 9 * 10 টু দি পাওয়ার 9। তো 4 পাই এপসাইলন নটৰ ভ্যালু হ'ব 1/9 * 10 টু দি পাওয়ার 9। তো এটো হ'ব 9 * 10 টু দি পাওয়ার 1/9 * 10 টু দি পাওয়ার 9। আর এটোর ভ্যালু 4 নম্বৰ চেপ্টাৰত আছে, এইখিনিৰ ভ্যালু হল 10 টু দি পাওয়ার -7। তো এটো যদি আমি লিখো 1/9 * 10 টু দি পাওয়ার, ইফালে 9 আছে এটো তলত আহি গলে কিমান হ'ব? 9 + 7, that means 1/9 * 10 to the power 16. 16 means 1/3 * 10 to the power 8 whole square, that means 1/c square, that means c to the power -2. তো आंसर আহিব কোনটো? 4 নম্বৰটো, যে c to the power -2। বায়ুশূন্য স্থানৰ প্ৰবেশ্যতা আৰু বিদ্যুৎ মাধ্যমাংকৰ গুণফল হ'ব এটো c to the power -2। ওকে, এটো আছিল 2017 ত আহিছিল। এতিয়া 2018 ত কোশ্চেন আহিছিল যে কোনটো পৰীক্ষায় আধানৰ গোটকৰণ
প্রতিপন্ন করে তো আনসার হব কি এটু অলরেডি আমি পাইছো অলরেডি ভিডিও দিয়াও আছে যে মিলিকানৰ তেলৰ টোপালৰ পৰীক্ষা মিলিকানৰ তেলৰ টোপালৰ পৰীক্ষা মিলিকানৰ তেলৰ টোপালৰ পৰীক্ষায় কি কৰে আধানৰ কোটকৰণ নীতিটো প্ৰতিপন্ন কৰে ইয়াৰ ডিটেইলছ ভিডিও আছে দিয়া আছে এটো আছে 2018 এতিয়া আমি আহিম 2019 19ত কি আহিছে 19ত আহিছে যে স্থিৰ অৱস্থাত থকা দুটা আধানৰ মাজত ক্ৰিয়া কৰা স্থিৰ অৱস্থাত থকা দুটা আধানৰ মাজত ক্ৰিয়া কৰা কুলম্বৰ বল আৰু মাধ্যাকৰ্ষণিক বলৰ মাজত থকা কুলম্বৰ বল আৰু মাধ্যাকৰ্ষণিক বলৰ মাজত থকা এটা সাদৃশ্য উল্লেখ কৰা এটা সাদৃশ্য উল্লেখ কৰা এটো হ'ব 2019 তো আনসার সিম্পল হয় স্থির অবস্থাত থকা দুটা আধান q1 আৰু q2 ইয়াৰ মাজৰ দূৰত্ব হল r কুলম্বৰ বল 12 ত পাইছা আৰু এটো মাধ্যাকৰ্ষণিক বল এটো ক্লাস 9 প্লাস 11 9 তো আছিল প্লাস 11 তো আছিল তো কুলম্বৰ বল মতে কি কৈছে যে F = 1/4 pi epsilon naught q1 q2 divided by r square আৰু মাধ্যাকৰ্ষণিক বল কি কৈছে মাধ্যাকৰ্ষণিক বল যেটো F = g m1 m2 divided by r square তো ইয়াৰ মাজত এটা সাদৃশ্য চোৱা এই যেটো r square এটো f ৰ সমানুপাতিক হয় ব্যস্তানুপাতিক হয় সরি তো আমি এটো কি লিখিব পাৰিম যে দুটা ক্ষেত্ৰতে কুলম্বৰ বল আৰু মাধ্যাকৰ্ষণিক বল দুটা ক্ষেত্ৰতে ইয়াৰ বল তাৰ মাজত থকা দূৰত্বৰ কি হয় ব্যস্তানুপাতিক হয় যে দুটা ক্ষেত্ৰতে কুলম্বৰ বল আৰু মাধ্যাকৰ্ষণিক বলৰ মাজত এটা সাদৃশ্য হল দুটা বলতে আধান বা আধানবোৰৰ বা ভৰৰ মাজৰ দূৰত্বৰ ব্যস্তানুপাতিক হয় এটো আছিল ইয়াৰ এটা সাদৃশ্য ঠিক আছে তো কেনেকৈ লিখিবা আকৌ কৈ দিছো চোৱা এটো যদি আমি ভাঙি দিও তেতিয়া হলে কেনেকৈ হ'ব যে f is proportional to 1 inversely proportional to 1 by r square এটো ক্ষেত্ৰত হ'ব f is proportional to 1 by r square এটো কুলম্বৰ বল আৰু এটো হল গ্ৰেভিটেশনাল ফোর্স দুটা ক্ষেত্ৰতে r square হয় তো আমি কেনেকৈ কম যে এনেকৈ লিখিম আমি লিখা দুটা বল দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক লিখিয়ে লোৱা দুটা বল দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ওকে এটো আছিল 19 আৰু লাষ্ট আছে 2020 মুছি দিছো 2020 কোশ্চেন আছিল হল ভৰ আৰু আধানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা ভৰ আৰু আধানৰ মাজত থকা এটা পাৰ্থক্য উল্লেখ কৰা ভৰ আৰু আধানৰ মাজত পাৰ্থক্য উল্লেখ কৰিব লাগে ভৰ কি হয় বস্তুটাৰ ভৰ সদায় কি হয় ধনাত্মক হয় যে ভৰ সদায় কি হয় ধনাত্মক
ধনাত্মক হয় কিন্তু আধান কি হ'ব পাৰে ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে যে ভৰ সদায় ধনাত্মক হয় কিন্তু আধান ধনাত্মক বা ঋণাত্মক হ'ব পাৰে তো ইয়াৰ পৰা এটা এনালাইসিস কৰিলে গম পোৱা যায় যে 2012 ৰ পৰা 2020 লৈ কোনো কোশ্চেন ৰিপিট হোৱা নাই নো ৰিপিটেশন ৰিপিট হোৱা নাই তাৰ মানে 2021 ত যি কোশ্চেন আহিব ঠিক আছে 2021 ত আহিব ইয়াতে ট্ৰেন্ড যদি লক্ষ্য কৰা যায় যে ই নতুন এক নম্বৰ শর্ট কোশ্চেন তো আহিয়ে আছে গতিকে এটা নতুন ধৰণৰ কোশ্চেন আহিব পাৰে তো চাবা তাৰ কাৰণে যিমান শর্ট কোশ্চেন পাৰা অলপ পঢ়ি লবা ইয়াৰ পৰা প্ৰত্যেকবাৰে আহে কোশ্চেন আহে শর্ট কোশ্চেন আহে গতিকে এইবাৰৰ 21 ত অহাৰ চান্স আছে ওকে তো ভালকে চাবা বেষ্ট অফ লাক থ্যাংক ইউ